ধেমাজিৰ পৰাই আৰম্ভ হ'ল মিছন বসুন্ধৰা 2.0 জিলাখনৰ ৩৮,২২৩ গৰাকী খিলঞ্জীয়াক ভূমিপট্টা প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধেমাজি জিলাত এইবাৰ সৰ্বাধিক বেনিফিচিয়াৰী আছে মিছন বসুন্ধৰা 2 অহা ২৬ তাৰিখে মই পুনৰ চিচি বৰগাঁৱত আহিম তাতো ১৬,০০০ পৰিয়ালক আমি মাটিৰ পট্টা বিতৰণ কৰিম ধেমাজি বিধানসভা সমষ্টিৰ ১২,৫১০ গৰাকী আৰু জোনাই সমষ্টিৰ ১৩,৩৪৭ গৰাকী খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা মিছন বসুন্ধৰাই অসমত চিৰকাললৈ দূৰ কৰিব মাটিৰ দালাল দূৰ হ'ব মাটিৰ সমস্যা ধেমাজিৰ পৰাই ভৱিষ্যত অসমৰ চানেকি দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে এইখনেই অসম যিখন অসমত দুখীয়া ব্যক্তিক কোনো মাটিৰ দালালে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে এইখনেই ভৱিষ্যতৰ অসম যিখন অসমত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকাও ঘোষ ল'বলৈ সাহস নকৰে এইখনেই ভৱিষ্যতৰ অসম যিখন অসমত ড্ৰাইভিং লাইচেন্স ল'বৰ কাৰণে দ্বিতীয় অফিচত এটকাও ঘোষ দিব নালাগে এইখনেই অসম যিখন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি বছৰে এখনকৈ নতুন দলং নিৰ্মাণ হ'ব পাৰে এইখনেই অসম যিখন অসমত খুনাখুটিৰ দৰে গাঁৱক সংলগ্ন কৰিবলৈও নতুন দলঙৰ কাম আৰম্ভ হ'ব পাৰে অসম এতিয়া দেশৰ ভিতৰতেই উজ্জ্বল নক্ষত্ৰ কাৰণ বিগত দুবছৰতেই অসম হৈ পৰিল আন্দোলনবিহীন ধৰ্ণাবিহীন দুবছৰতে ব্ৰহ্মপুত্ৰৰ কাষ চাপি গ'ল বৰাক সকলো জাতি জনগোষ্ঠীৰ মাজত সৃষ্টি হ'ল সমন্বয়ৰ সাঁকো এই ১.৫টা বছৰৰ ভিতৰতে ২টা বছৰৰ ভিতৰতে অসমত এক আন্দোলন বিবৰ্জিত পৰিৱেশ সৃষ্টি হ'ল মানুহৰ লগত মানুহৰ সম্পৰ্কৰ এনাজৰী সুদৃঢ় হ'ল আৰু আজি ভাৰতবৰ্ষৰ ভিতৰতে অসম এক উজ্জ্বল নক্ষত্ৰৰ দৰে আজি উজলি উঠিবলৈ সক্ষম হ'ল বৰাকৰ লগত ব্ৰহ্মপুত্ৰ কাষ চাপি গ'ল এই ১.৫টা বছৰৰ ভিতৰতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আদিৰ সমস্যা সমাধানৰ পিছত জনজাতীয় অজনজাতীয় লোকৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ হ'ল জনজাতীয় লোকসকলক দিয়া হ'ব সম্পূৰ্ণ সুৰক্ষা মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশীসকলেও পাব মাটিৰ পট্টা তাৰ বাবেও আঁচনি হাতত লোৱাৰ কথা দোহাৰিলে মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকসকলক আমি সুৰক্ষা দিম লগত মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশীসকলেও মাটিৰ পট্টা পোৱাৰ বাবে তেওঁলোকেও যোগ্য বুলি বিবেচনা হ'ব আমি ভূমি আইন সংশোধন কৰিলোঁ জনজাতীয় লোকসকলক ৬০ বিঘা পৰ্যন্ত মাটি আমি ল'বৰ বাবে অনুমোদন জনালোঁ ভূমিপট্টা বিতৰণ অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰীয়ে ক'লে ৰাজ্যত কিদৰে বৈছে উন্নয়নৰ গংগা কিদৰে ইখনৰ পিছত সিখন মেডিকেল কলেজ নিৰ্মাণ হৈছে এইখন অসমত ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ